আপকামিং গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামক লৈ অফিচিয়েলি এটা ডাঙৰ আপডেট আহি পৰিছে আসাম বাজেট 24-25 প্ৰস্তুতিকৰণ ভাষণত আজি বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কৈছে যে চৰকাৰে যি 1 লাখ চাকৰি দিয়াৰ প্ৰমিছ কৰিছিলে তাৰে ইতিমধ্যে 90,000 প্লাছ চাকৰি দিছে আৰু 35,000 চাকৰি এডভাৰটাইজমেণ্ট মুকলি কৰিছে যাৰে ভিতৰত গ্ৰেড 3 গ্ৰেড 4 আছে আসাম পুলিচ আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে আৰু APSC 239 ভেকেন্সি আছে এই সকল চাকৰিৰ এক্সামিনেশ্যন এই বছৰতে কণ্ডাক্ট কৰা হ'ব তো মূল কথাটো এইটোৱে হ'ল যে এই এক্সামৰ ৰিটেন এক্সামত দ্যাট মিন্স এই এডভাৰটাইজমেণ্ট কেইটাৰ যিকেইটা ৰিটেন এক্সামিনেশ্যন হ'ব ৰিটেন এক্সামিনেশ্যনত 5% এক্সট্ৰা মাৰ্কছ প্ৰভাইড কৰা হ'ব এতিয়া কথা হৈছে 5% এক্সট্ৰা মাৰ্ক কাক প্ৰভাইড কৰা হ'ব চাওক মই দেখাই দিম আপোনালোকক ঠিক আছে 5% ৱেটেজ টু ফেমিলিজ উইদাউট গভৰ্ণমেণ্ট এমপ্লয়ি দ্যাট মিন্স যিসকলৰ ফেমিলিত গভৰ্ণমেণ্ট চাকৰিয়াল নাই বুজি পাইছেনে যিসকলৰ ফেমিলিত গভৰ্ণমেণ্ট চাকৰিয়াল নাই বা ৰাজহুৱা খণ্ডত কোনো ধৰণৰ চাকৰি কৰা কেণ্ডিডেট নাই তেওঁলোকেহে 5% ৱেটেজ ৰিটেন এক্সামিনেশ্যনত পাব দ্যাট মিন্স আপুনি যদি 90 মাৰ্কছ পায় 90 মাৰ্কছৰ 5% এক্সট্ৰা পাব সেইজন কেণ্ডিডেটে যাৰ ঘৰত কোনো গভৰ্ণমেণ্ট চাকৰিয়াল বা ৰাজহুৱা খণ্ডত চাকৰিয়াল নাই ঠিক আছে তো এতিয়া 90%ৰ 5% কিমান হয় 4.5 মাৰ্কছ এটা এক্সট্ৰা পাব দ্যাট মিন্স 4.5 মাৰ্কছ কিন্তু ধেমালি বুলি নাভাবিব ধৰি লওক যদি কাট অফ বোলে 80 যায় ঠিক আছে সে মই 80 মাৰ্কছ পালোঁ আপোনাৰ ঘৰত কোনো গভৰ্ণমেণ্ট চাকৰিয়াল নাই আপুনি কিমান মাৰ্কছ পাব 4 মাৰ্কছ এক্সট্ৰা পাব দ্যাট মিন্স 84 মাৰ্কছ পাব তো এইটো এটা বিগ আপডেট হৈ গ'ল দ্যাট মিন্স এতিয়া 5% মাৰ্কছক লৈ কিন্তু কম্পিটিশ্যন ডেফিনেটলি কিন্তু বাঢ়ি যাব কাৰণ এনেকুৱা অসমত বহুত ফেমিলিজ আছে যিসকলৰ ঘৰত এটাও এতিয়ালৈকে কোনো ধৰণৰ চাকৰি নাই আৰু তেওঁলোকে এই সুবিধাটো ল'ব পাৰিব ইয়াৰে কাৰণে বিল প্ৰস্তুত কৰা হ'ব এই বছৰতে ঠিক আছে আৰু এক্সামখিনিও কণ্ডাক্ট কৰা হ'ব তো এটা খুব ডাঙৰ নিউজ যদি বিত্তমন্ত্ৰীৰ ভাষণৰ ক্লিপটো আপোনালোকে শুনিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত আপোনাৰ মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ টেলিগ্ৰামত জইন কৰি ক্লিপটো মই তাতে প্ৰভাইড কৰি দিম আপোনালোকে ক্লিপটো চাব পাৰিব কি কৈছে ঠিক আছে আৰু বাকী আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ প্ৰিপেৰেশ্যন কেনেদৰে কৰিব বিচাৰে তাৰে ওপৰত আমি নেক্সট আপোনালোকক আপডেট কৰিম ঠিক আছে তো কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিউজটো যদি কোনোবা পোৱা নাই ভিডিঅ'টো ডেফিনেটলি তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ